আহিছো পৰৱৰ্তী খবৰলৈ চিলাপথাৰত চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে চিলাপথাৰৰ কোলাচাল পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি দৰিদ্ৰ তথা পিছপৰা লোকসকলৰ বাবে চৰকাৰে বহুতো জনহিতকৰণৰ আঁচনি ৰূপায়ণ কৰিছে যদিও দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এবাৰ চিলাপথাৰৰ এটা পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি আঁচনি ৰূপায়ণ কৰিছে যদিও একাংশ নেতা পালি নেতা আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু ধেমাজিৰ চিচিবৰ গাঁৱৰ উন্নয়ন খণ্ডৰ অধীনৰ চিলাপথাৰৰ কোলাচাল গাঁও পঞ্চায়তত অৰুণোদয় বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন তথা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰেচন কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত সংঘটিত হৈ অহা ব্যাপক দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে আৰু চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহক সকাহ দিয়াৰ উদ্দেশ্যে ৰূপায়ণ কৰিবলৈ লোৱা অৰুণোদয় আঁচনি হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি গৈছে বিশেষভাৱে সক্ষম তথা স্বামীহীনা মহিলা আৰু বহুতো স্বামীহীনা তথা বৃদ্ধই পাবলৈ সক্ষম হোৱা নাই বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন অথবা এখন ৰেচন কাৰ্ড অৰুণোদয় আঁচনি ফিল আপ কৰিছিল অৰুণোদয় আঁচনি ফিল আপ কৰি ফৰ্মটো ফিল আপ কৰি তাত গৈ আমাৰ লিষ্টটো কিবা পঞ্চায়ত অফিচত পালেগে আমি তাত পঞ্চায়ত অফিচৰ নামটো পোৱাৰ পিছত মিটিং কৰিলে ৰাজহুৱা মিটিং কৰোঁতে আমাক মাতিছিলে আমি মাতি গ'লোঁ গৈ পিনি তাৰ পৰা লিষ্টখন চালোঁ লিষ্টখন চাওঁতে আমাৰ মোৰ নামখন দুই নম্বৰত আছিলেগৈ তাৰপিছত 2 নম্বৰ টকাৰ পিছত আমি ভাবিলোঁ এনেই সোমাব আৰু লিডাৰসকলে কৰিলেগৈ আমি আপুনি এতিয়া বৃদ্ধ পেঞ্চন পাইছে নাই একো পোৱা নাই ছাৰ ৰেচন কাৰ্ড আছে নাই ৰেচন কাৰ্ডো নাই মোৰ ৰেচন কাৰ্ডৰ কাৰণে মই খান্দি সব ঘূৰি ফুৰিলোঁ মই খান্দি ঘূৰি ফুৰিলোঁ তেওঁ ৰেচন কাৰ্ডো মই নেপালোঁ চব প্ৰতিবাদী কৃষকে আজি দীৰ্ঘদিন ধৰি দিল্লীত যি প্ৰতিবাদ কৰি আছে এই প্ৰতিবাদৰ ভাষা নৰেন্দ্ৰ মোদী চৰকাৰখনে আজিলৈকে বুজি পোৱা নাই তেখেতে পুঁজিপতিৰ স্বাৰ্থত যি কৃষি আইন আনিছে এই কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আজি সমগ্ৰ ভাৰতবৰ্ষজুৰি যি বন্ধ কাৰ্যসূচী ঘোষণা কৰা হৈছে এই কাৰ্যসূচীত আজি অসমতো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সফল কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আজি ধেমাজিৰ বিভিন্ন অঞ্চলত ধেমাজি চিলাপথাৰ চিচিবৰগাঁও চিপানী আদি বিভিন্ন অঞ্চলত আজি বন্ধ সৰ্বাত্মক ৰূপে দেখা গৈছে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপোনালোকে স্বতঃস্ফূৰ্তভাৱে আজি ৰাজপথত আহি বন্ধ আপোনালোকে সফল কৰিছে আৰু আজি আমি নৰেন্দ্ৰ মোদী চৰকাৰখনক প্ৰত্যাহ্বান জনাই ক'ব খুজিছোঁ যে যদি দেশত কৃষকৰ যি প্ৰতিবাদ এই প্ৰতিবাদ ইয়াতকৈ যদি ভয়াৱহ হ'বলগীয়া হয় তেতিয়াহ'লে কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰখন গাদীৰ পৰা পৰি যাব নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি আদানী আম্বানী স্বাৰ্থত কাম কৰি আছে তেখেতে দুখীয়া কৃষকৰ বিৰুদ্ধে প্ৰতিটো মুহূৰ্তত অৱস্থান কৰিছে আজি আপোনালোকে জানে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত যি জনমত গঢ়ি উঠিছিল যি প্ৰতিবাদ হৈছিল যি গণসংগ্ৰাম হৈছিল এই গণসংগ্ৰামত কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰখনে আজি পৰ্যন্ত সহায় নজনালে তাৰ পিছতো আজি আকৌ পুনৰ দিল্লীত যি কৃষক আন্দোলন হৈছে কৃষক আন্দোলনৰ বিৰুদ্ধে পঞ্জাৱ হাৰিয়ানা অসমৰ বিভিন্ন প্ৰান্তৰ কৃষকে যি আন্দোলন কৰিছে এই আন্দোলনক কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰখনে নস্যাৎ কৰিছে গতিকে আজি ধেমাজিৰ পৰা আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ক'ব খুজিছোঁ যে কৃষকৰ যি আন্দোলন যি ন্যায্য দাবী এই দাবীত আপোনালোকে সহায় জনাওক আৰু কৃষকৰ দাবী মানি লওক অন্যথা পৰৱৰ্তী সময়ত কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰখনক আমি উফুৱাই দিবৰ কাৰণে বেছি সময় নালাগিব